নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছো আমাৰ নতুন তথা ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। শ্ৰীমদ ভাগৱত গীতাত ভগৱান শ্ৰীকৃষ্ণৰ শিক্ষাৰ বৰ্ণনা কৰা হৈছে। গীতাৰ এই শিক্ষাসমূহ শ্ৰীকৃষ্ণই মহাভাৰতৰ যুদ্ধৰ সময়ত অৰ্জুনক দিছিল। শ্ৰীমদ ভাগৱত গীতা হৈছে হিন্দু ধৰ্মৰ বহুমূলীয়া গ্ৰন্থ। আপুনি নিশ্চয় বয়োজ্যেষ্ঠসকলে কোৱা শুনিছেই যে গীতাত জীৱনৰ এটা সাৰাংশ লুকাই থাকে। শ্ৰীকৃষ্ণই মহাভাৰতৰ যুদ্ধত অৰ্জুনক কিছুমান উপদেশ দিছিল, যাৰ বাবে অৰ্জুনৰ বাবে সেই সময়ত যুদ্ধ জয় কৰাটো সহজ হৈ পৰিছিল। গীতাৰ কিছুমান শিক্ষা আপুনিও আপোনাৰ জীৱনত যদি অন্তৰ্ভুক্ত কৰে তেন্তে আপোনাৰ জীৱনটো বৰ ধুনীয়া হৈ পৰিব। গীতাত দিয়া শিক্ষা আজিও সমানে প্ৰাসংগিক আৰু মানুহক জীৱন যাপনৰ সঠিক পথ দেখুৱাইছে। গতিকে জীৱনত যদি গীতাৰ কথা গ্ৰহণ কৰি এজন ব্যক্তিয়ে আগবাঢ়ে তেন্তে তেওঁ জীৱনত বহু ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয়। গীতা একমাত্ৰ শাস্ত্ৰ যিয়ে মানুহক কেনেকৈ জীয়াই থাকিব লাগে শিকায়, যিয়ে শিকায় জীৱনত ধৰ্ম, কৰ্ম আৰু প্ৰেমৰ পাঠ। শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান মানৱ জীৱনৰ বাবে উপযোগী বুলি গণ্য কৰা হয়। আচলতে গীতাই জীৱনৰ এক সম্পূৰ্ণ দৰ্শন আৰু ইয়াক অনুসৰণ কৰা ব্যক্তিগৰাকী শ্ৰেষ্ঠই। শ্ৰীকৃষ্ণই গীতাত কৈছে যে বিশ্বাস কেতিয়া আপোনাৰ বাবে শক্তি আৰু বিশ্বাস কেতিয়া আপোনাৰ বাবে দুৰ্বলতা হ'ব পাৰে। জীৱন মাধুৰীৰ এই খণ্ডটোৰ জৰিয়তে জানোচোন আহক এই বিষয়ে। শ্ৰীকৃষ্ণই গীতাত কৈছে যে যদি আপুনি নিজকে বিশ্বাস কৰে তেন্তে সেয়া শক্তি, আৰু যেতিয়া আপুনি আনক বিশ্বাস কৰে তেন্তে সেয়া আপোনাৰ বাবে দুৰ্বলতা। দ্বিতীয়তে গীতাত কৈছে আপুনি যেতিয়া সঠিক আছিল বা সত্য আছিল সেয়া কোনেও মনত নাৰাখে, কিন্তু আপুনি যেতিয়া ভুল কৰে তেতিয়া সেইখিনি সকলোৱে মনত ৰাখে। তৃতীয়তে শ্ৰীকৃষ্ণই গীতাত কৈছে যে অত্যাধিক আৰাম আৰু অত্যাধিক প্ৰেমে মানুহক পংগু কৰি তোলে। চতুৰ্থতে গীতাৰ মতে সময়ে কেতিয়া কি ৰং দেখুৱাব কোনেও নাজানে, নহ'লে শ্ৰীৰামে ৰাজ্য পাতিবলৈ গৈ নিৰ্বাসন নাপালেহেঁতেন। পঞ্চমতে শ্ৰীকৃষ্ণই কৈছে যে কেৱল ধনেই মানুহক ধনী নকৰে, প্ৰকৃত ধনী হ'ল সেইজন ব্যক্তি যাৰ থাকে ভাল চিন্তা, মধুৰ আচৰণ আৰু সুন্দৰ অনুভূতি। ষষ্ঠতে গীতাত কৈছে এজন ব্যক্তিয়ে অকল জন্ম লৈ অকল মৃত্যুবৰণ কৰে। ষষ্ঠতে গীতাত কৈছে যে এজন ব্যক্তিয়ে অকলেই জন্ম হৈ অকলেই মৃত্যুবৰণ কৰে আৰু তেওঁ নিজেই নিজৰ ভাল বেয়া কামৰ সকলো ফল বহন কৰে। সপ্তমত কৈছে যে গীতাৰ মতে পাৰ হৈ যোৱা দিনটোৱে জীৱনটো বুজি পোৱাৰ এক ভাল সুযোগ দিব পাৰে, আৰু আহিবলগীয়া দিনটোৱে জীৱনটো জীয়াই থকাৰ আন এটা সুযোগ দিয়ে। গতিকে এই সুযোগ আপুনি নেহেৰুৱাব। নিশ্চয়কৈ আপোনাৰ জীৱনটো জীপাল কৰি তুলিবলৈ আৰু সুন্দৰকৈ সজাই তুলিবলৈ গীতাৰ এই বহুমূলীয়া বাণীখিনি আপোনাৰ বাবেও হ'ব পাৰে অতিকৈ প্ৰয়োজনীয়। গতিকে গীতা পঢ়ক আৰু জীৱনটো সুন্দৰকৈ সজাই তোলক। আপোনাৰ দিনটো আৰু জীৱনটো জীপাল কৰি তোলাৰ উদ্দেশ্যেৰে প্ৰাগ নিউজ ডিজিটেলে হাতত লৈছে এই ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। গতিকে প্ৰতিদিনে পুৱা 7:30 বজাত প্ৰাগ নিউজ ডিজিটেল পেজত চাবলৈ নাপাহৰিব আমাৰ নতুন আৰু অনন্য অনুষ্ঠান জীৱন মাধুৰী। জীৱন মাধুৰী উপভোগ কৰক আৰু আধ্যাত্মিক ভাৱেৰে তথা আধ্যাত্মিক ভক্তিভাৱেৰে পৰিপূৰ্ণ কিছুমান কাহিনীৰে আপোনাৰ দিনটো জীপাল কৰি ৰাখক।